Good morning friends, কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে মোৰো একেদিন বেমাৰে হৈ আছিল অলপ আৰাম পাইছো 12 দিন মানে হলে ভিডিঅ' দিয়া নাই আজি শাওণ মাহৰ সেকেন্ডটো সোমবাৰ তাকে ভাবিছিলো মন্দিৰলৈ যাম বুলি এটা বৰষুণ পৰি আছে সেইকাৰণে ভাবিলো এটা নাযাওঁ কামবন গুটে এই দেখিছে নিজৰ কাপোৰ আছে কিন্তু নিজৰ কাপোৰ থাকিও দেউতাকে কাপোৰ পিন্ধিছে দেখিছেনে এই দেখিছে দেউতাকে কাপোৰ পিন্ধি আছে চাহ হ'লে বাৰু এতিয়া চাহটো বাকো গাখীৰ চাহ খাওঁ গোসাঁই সেৱা কৰা হৈ গ'ল আজি সোমবাৰ কাৰণে মন্দিৰত যাব নোৱাৰিলো কাৰণে লিংগতে পানী ঢালিলো ঘৰতে আজি বাটাত দিছো আনাৰস কি করতেছ না দেখো মানে গোসাঁই সেৱা কৰি আহিলো বা ইমান গৰম তাকে অলপ ফেনৰ তলত বহিছো এইটো যেনেকুৱা ৰদ দিছিলে বা ক'বলৈ নোৱাৰি আজিতো অলপ বৰষুণ পৰি থকা নাই কিন্তু বতৰৰ ডাৱৰীয়া আছে অলপ ঠাণ্ডা লাগি আছে কিন্তু যোৱাকালি বহুত গৰম দিছে বহুত এনেকুৱা লাগিছে একে জ্বলি গৈছে নেকি হাত ভৰি কোপা কোমনি ধৰি আছিলে এতিয়া ৰন্ধা বা আপোনাৰ লাগুগৈ 11টা বাজিলে বাৰু ৰন্ধা বা আপোনাৰ লাগুগৈ অলপ প্ৰসাদ খাওঁ কচু বহাইছো কচুখিনি নিখিজে দোকানীটো এনে ক'লে যে খিজে বুলি মই মানাই কৈছিলো কচুখিনি ল'ব নালাগে বুলি মানুহজনে দেখি লোভতে পৰি ললে কচুখিনি মই দেখিয়ে কৈছিলো যে এয়া নিখিজে বুলি এঘণ্টা হৈ গ'ল এতিয়ালৈকে বইলে হোৱা নাই এইটো এয়া মেছকা টেঙা বুলি কয় এইটো দিয়ে এই বৰালি মাছৰ সৰু সেয়া আনিছিলে যোৱাকালিয়ে তাকে এনেতো আমি শাওণ মাহতো নিৰামিষে খাওঁ এবাৰ অসুখ হৈ থকাৰ কাৰণে শাওণ মাহটো কেনেকৈ সোমালে গমেই নাপালোঁ খোৱাই নহ'লে 1 তাৰিখৰ দিনাখনে মাছ আনিলে কাৰণে নিৰামিষ খোৱাই নহ'লে বাৰু এতিয়া বলবমো নাযায় বা বোলে নিৰামিষ নোখোৱাৰ কাৰণে আজি সোমবাৰ এনে প্ৰত্যেকটো সোমবাৰে বাৰু নিৰামিষে খাওঁ শাওণ মাহ নোসোমালেও কিন্তু যোৱাকালি মাছ লৈ আহিলে ক'ত জানো গৈছিলে যাওঁতে মাছ লৈ আহিলে এতিয়া মাছখিনি ফ্ৰাই কৰি থৈ দিলোঁ কালি ৰাতি নবনালোঁ বাৰু এতিয়া মেছকা টেঙা আনিছে তাকে দি কিনে মাছকেইটা বনাই দিওঁ ভাজি বহাইছোঁ বাৰু
কুন্দুৰি ভাজি বুলি কয় তাকে বনাইছে যোৱাকালি দেওবাৰে ক'তো ঘূৰাবলৈ নগ'লোঁ আৰু এইবাৰ বৰষুণ নাই দিয়া বাৰু ৰ'দৰ কাৰণে আৰু অসুবিধাৰ কাৰণে ক'তো নগ'লোঁ কাৰণে ভাবিছিলোঁ এবাৰ ঘূৰিবলৈ বহুত জেগাত যাম জুলাই মাহত কিন্তু এবাৰ ক'তো যোৱা নহ'লে কাৰণে প্ৰত্যেকটো সপ্তাহতে জাগিৰোডৰ নিজৰ পৰা যাম কৈ থাকে লৈ যোৱা নহ'লে বা জুলাই মাহটো লৈ যোৱাই নাই আজি বহুত কৈ আছোঁ লৈ যাবলৈ আজি সোমবাৰ তাকে মই ভাবিছোঁ কেনেকৈ লৈ যাওঁ যাব মন যোৱা নাই চিঞৰি আছে বহুত চিঞৰি আছে ভাবিছিলোঁ অকল টেঙা দিয়ে মাছ বনাই খাম কিন্তু আমাৰ ঘৰত কি হ'ব এজন আছে মাছত য'তে নহওক কিয় আলু নিদিলে নাখায় তাকে আকৌ টেঙা আলু দি কিনে বনাব লাগিব আলু ফ্ৰাই কৰি আছোঁ কিন্তু আলু ভাজি নাখায় এনেই তৰকাৰী বনালে কিন্তু তাত যি তৰকাৰী নবনাওঁ কিয় আলু দিবই লাগিব নহ'লে ভাতে নাখায় আলুটো বহুত লাগে আমি বাৰু আলু ইমান নাখাওঁ কিন্তু তাইৰ কাৰণে আলু বহুত দিব লাগে ভাবিছিলোঁ অকল টেঙা পাত দিয়েহে মাছ বনাম বুলি উপায় নাই বনাবই লাগিব আজিকালি ল'ৰা ছোৱালীসোপা কি হৈছে একো চব্জি নাখায় সিহঁতক লাগে মাংস হ'লেতো খাই ভালে পায় আৰু মাছ বাৰু কমে খায় কিন্তু একো চব্জিয়ে নাখায় দালি ভাতটো হ'লে দালি ভাত নাখায় বাৰু দালি ভাত সিহঁতৰ পেটত নাযায় আমাৰ বাৰু যায় সিহঁতৰ নাযায় আজিকালি ল'ৰা ছোৱালীসোপাক নহয় মানে ভাত খুৱাবলৈ বহুতে টান মাছ ফ্ৰিজত থৈ দিছিলোঁ এয়া বৰফে হৈ গ'লে এই তৰকাৰীত দি দিওঁ কেনেকুৱা টান হৈ গৈছে কেনেকুৱা হৈ গৈছে যে বৰফৰ ফ্ৰিজত থৈ দিয়াৰ কাৰণে কেনেকুৱা হৈ গ'লেগৈ ফ্ৰাই কৰি থৈছিলোঁ এয়া বৰফ হৈ গৈছেগৈ বৰফ জমা হৈ গ'লেগৈ সেইকাৰণে মই ফ্ৰিজত নথওঁ গোটেই ৰাতিটো ফ্ৰিজ চলি থাকিলে না এই দেখিছেনে দেখিছেনে কেনেকুৱা জথৰীয়া হৈ গৈছেগৈ টান হৈ গৈছেগৈ ইয়াত দি দিলোঁ এইখিনি আকৌ ৰাতিলৈ সৰিয়হ দি কিনে বনাম এইটো ফ্ৰিজত নোসোমাওঁ এবাৰ মাছটো পূৰা টান হৈ আছে টেঙা তৰকাৰী বনালে অকণমান দি দিব লাগে পিঠাগুড়ি দি দিব লাগে পিঠাগুড়ি নাই সেইকাৰণে নিদিওঁ সেইকাৰণে বস্তুটো পূৰা পানীয়া হৈছে অলপ ডাঠ হয় মানে পিঠাগুড়ি দিলে পিঠাগুড়ি নাই কাৰণে এনেকৈ দিছোঁ মানে পূৰা পানী হৈ আছে অকণমান মানে পিঠাগুড়ি দিলে ডাঠ হৈ থাকে যে সেইটো কাৰণে নিজৰ পৰা লৈ যাম বুলি ভাবিলোঁ লৈ নগ'লোঁ কাইলৈ চাওঁ লৈ যাওঁ নে নাযাওঁ এনেই এপাক ঘূৰাই আনিলোঁ ঘূৰাই আনোতে মোৰ চূণা লগাই দিলে 200 টকাৰ এনেই জামিতি কোনো কামৰ জামিতি নহয় এতিয়া সন্ধিয়া চাহ বহাই দিলোঁ তাকে খাই বৈ লওঁ খঙতে 200 টকাৰ জামিতি এইটো ভিতৰত কি দোকানত চব চলাব পাৰিম আমি তাৰ আগৰ জামিতিটো কি ধুনীয়া জামিতি আছিলে সেইটো এতিয়াও আছে ধুনীয়া হৈ আছে কিন্তু এইটো লাগিব এয়া নিনিয়া বিনিময়ত এয়া দুটা চাপনাৰ পাই গ'লো মই আকৌ এইটো কি এইটো চাব লাগে নাচাব নহ'লে আপোনাকে উঠাই দিম ইমান কিন্তু মই নালাগা ৰখিব লাগিব
বহুত টাইম লাগে ওলাওঁতে ইমান খং তোমাক কিয় উঠিছিলে কোৱাচোন এয়া চাওক অঁ এইটোও পায় হিচাপ কৰিব পাৰিব ইয়াৰ পৰা আমি বেছি টিপি ৰাখিলে ইণ্ডিয়া মিডিয়ামত এয়া 200 টকা চুনা লগাই দিছে চাওক কোনো কামৰে নাই আগৰ এটা আছে চাওক তিনিটা হ'ল তাৰ আগৰ প্ৰথমে স্কুল যেতিয়া প্ৰথম নাম লগাইছোঁ তেতিয়া এটা জ্যামিতি বক্স দিছিলোঁ এনে চিম্পল চাই দিছোঁ প্লাষ্টিকৰ তাৰপিছত এয়া এইটো বছৰতে আনি দিছোঁ এটা জ্যামিতি সেইটো 210 টকা নে 20 টকা লৈছে আজি এইটো 350 টকা এটা জ্যামিতি চাইছে সেই জ্যামিতিটো কোনো কাম নাই এনেই ল'ব লৈ কিনে সেইটো 350 জ্যামিতিটো খালি পুতলা কেইটামান আছে সেইটোৱে 350 টকা তাৰপিছত তাৰ পৰা সেইখন দোকানৰ পৰা অলপ টানি টুনি লৈ আহিলোঁ নাহে তাতে মানে বজাৰতে বাগৰিব ধৰিছে কৈছে মই নাযাওঁ ঘৰলৈ মোক লাগিব তাৰপিছত এইটো জ্যামিতিহে কিনি দিলোঁ কিনি দিয়াৰ পিছত অকণমান শান্তি হৈছে আৰু এটা পেঞ্চিল লাগে সেই পেঞ্চিলটো এনেকুৱা আছে দুটা পুতলা আছিলে পেঞ্চিলটো লিখিব একো কৰিব নোৱাৰে কিন্তু তেওঁ সেইটো পুতলা মানে পেঞ্চিলটো লাগে পেঞ্চিলটো নিদিয়াকৈ গুচি লৈ আহিলোঁ ঘৰলৈ এইটো দি অকণমান ভুলাব পাৰিলোঁ এতিয়া কৈ আছে কাইলৈ নিজৰ পৰা যাবই এদিনতে দুটা সম্ভৱ নহয় না দেউতাকে দেখিলে মোক গালিয়ে পাৰিব ক'ব এইবোৰ এতিয়া স্কুলৰ জোতাযোৰ 3 বছৰ হ'ল বাৰু সেইটো জোতাটো সেই জোতাযোৰ এতিয়া মানে নোখোৱা হৈছে এই ভৰিখন অকণমান ডাঙৰ হৈছে এতিয়া জোতাযোৰ কিনি দিব লাগে জ্যামিতি কিনিছে এতিয়া জ্যামিতি কিনাৰ বিনিময়ত জোতা কিনি নিদিওঁ এই যোৱা বছৰ কিনি দিয়া জোতা মানে যোৱা বছৰ পিন্ধি থকা জোতাযোৰ সেইযোৰ পিন্ধি যাব লাগিব স্কুলত কালিৰ পৰা স্কুল খুলিব সেইযোৰ পিন্ধি যাব লাগিব নোসোমালেও সেনেকৈ পিন্ধাই পঠিয়াম মই হৈছে বোলে তিনডাল তারপর পিকফেলে গাছে ফেলে কেদারনাথ এইটো মই পেন লৈছোঁ এফালে আমি জোঙালী কৰিব দুডাল স্বপ্ন দিছে তোমাক যে এতিয়া এইটো জ্যামিতি আনা বিনিময়ত যে তোমাক যে পাপাই যে দিব গালি সেইটো কোনে মোক ক'লে কিন্তু মই একো নকওঁ গম পাইছানে তুমি ক'বা